কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। কলিযুগত ভগৱন্তৰ নাম বস্তুৱেই হৈছে শ্ৰেষ্ঠতম বস্তু। নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। নাম প্ৰধান, নামৰ ইমান মহিমা কলিযুগত। সেই কথাটো আমি নিজৰ ক্ষেত্ৰতে আপোনালোকে সকলোৱে বোধগম্য হয়। এই সভাখনত আমি যদি 500 মানুহ বহি আছো, বাহিৰে ভিতৰে এজনক নাম ধৰি মাতক বাহিৰৰ পৰা, 500 মানুহে সঁহাৰি দিবনে? কোনে সঁহাৰি দিব? যাৰ নাম ধৰি বাহিৰৰ পৰা এজনে মাতিছে, তেওঁ লগে লগে ক'ব মই ইয়াতে আছো বাপ। তাৰমানে নামটোৰ ইমান মহিমা আছে। যদি আমাৰ এই ক্ষণস্থায়ী নামটোৰে ইমান মহিমা আছে, লক্ষজনৰ মাজত, কোটিজনৰ মাজত আপোনাক নাম ধৰি কোনোবাই মাতক, কোটিজনে সঁহাৰি নিদিয়ে, আপোনাক মাতিছে, আপুনিহে সঁহাৰি দিব। এই মায়াময় নামটোতে যদি ইমান মহিমাযুক্ত পৰম মংগলময় ঈশ্বৰৰ নামটো নামভাগত কিমান মহিমাযুক্ত হ'ব আপোনালোকে এবাৰ ভাবি চাওক। সেইকাৰণে কলিত নাম প্ৰধান। নাৰদে কৈছে হৰি নামেইব হৰি নামেইব হৰি নামেইব কেৱলম কলো নাস্তেব 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 গতিৰ অন্যথা। নামঘোষাত মহাপুৰুষে টীকা ভাষ্য দিছে, হৰি নামে হৰি নামে হৰি নামে গতি। অৰাম হৰি নামে ভকতৰ কেৱলে ভকতি। হৰিনামেই শ্ৰেষ্ঠ। যিসকলে নামৰ আশ্ৰয় ললে তেওঁলোকে আৰু বেলেগে যাগ যজ্ঞ পূজা পাতল বলি বিধান তন্ত্ৰ মন্ত্ৰ হোম শ্ৰাদ্ধ বিধি আদি কৰাৰ প্ৰয়োজন নাই বা নাথাকে। হৰি নামতেই সেই যাগ যজ্ঞৰ ফল উপলব্ধ হ'ব। শ্ৰৱণ কীৰ্তন ভক্তিতে সেই পূজা পাতল বলি বিধানৰ ফল প্ৰাপ্ত হ'ব। আৰু সুকীয়াকে নামৰ আশ্ৰয় লোৱা সকলে সুকীয়াকে আৰু মায়াময় ধৰ্ম কৰাৰ প্ৰয়োজন নাই বা নাথাকে। ভাগৱতে আমাক সিদ্ধান্ত দিছে। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি। দুই দণ্ডে পাইলা গতি খতাংগ
নৃপতি হে ৰাম দানৱক যিনি দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেব হবে ভুলে বড় লুয়াম হিপাল রাজা বলে কয়ু আগে জিও ক কাল দেবে কহে জীবা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে সমস্তকে ত্যজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ মুহূৰ্তে শতাংগে পাইলা পৰম গতিক জীৱা সাত দিন তুমি চিন্তা ৰাখিক কৃষ্ণ আমাক গুৰুজনাই পদবন্ধে ক'লে পূৰ্বতে খতাংগ নামৰ এজন ৰজা আছিলে তেওঁ দেৱতা আৰু দৈত্যৰ যুদ্ধত দৈত্যৰ বিপক্ষে দৈত্যৰ পক্ষত থাকি যুদ্ধ দিছিলে ফলত দেৱতাসকল জয়ী হৈছিল দৈত্য পৰাজয় হ'ল দেৱতাসকলে খতাংগ ৰজাক বহু কাল মান সন্মান শ্ৰদ্ধা কৰি ৰাজভোগ খুৱাই স্বৰ্গত ৰাখিলে এইদৰে ৰাখোতে ৰাখোতে এদিন বহুকাল পিছত দেৱতাসকলে ক'লে হে মহাৰাজ তোমাক আমি দেৱতাসকলে মিলি এটা বৰ দিব বিচাৰিছো গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰা খতাংগ ৰজাই তেতিয়া ভাবিলে
মই বৰ আশীৰ্বাদ এইবোৰ ল'ম, কিন্তু মোৰ বহুকাল হ'ল স্বৰ্গত থকা। ক'লে মোৰ প্ৰকৃততে আয়ুস আৰু কিমান আছে, তোমালোকে গণি পঢ়ি চাই মোক ক'ব লাগে। খটাংগ ৰজাৰ আহ্বান পাই দেৱতাসকলে গণি পঢ়ি চাই দেখিলে খটাংগ ৰজাৰ আয়ুস আছে মাত্ৰ 2 দণ্ড, খুব কম সময়। আমাৰ ভাৰতীয় পণ্ডিতসকলে বৰ্তমানৰ আজিৰ বিজ্ঞানৰ সময় 1 শ্ৰেণী পণ্ডিতে 2 দণ্ডত 45 মিনিট বুলি কৈছে, আৰু 1 শ্ৰেণী পণ্ডিতে 2 দণ্ডত 48 মিনিট বুলি কৈছে। যিটো তথ্যই শুদ্ধ নহওক কিয়, খুব কম সময় আমি বুজিব লাগিব, অতি কম সময়, য'ত আজিৰ 1 ঘণ্টাও নহয়। তেতিয়া সেই বৰ আশীৰ্বাদ এইবোৰ এৰি খটাংগ ৰজা নিজৰ ঠাইলৈ আহিল। আহি সকলোকে তেওঁ সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, পুত্ৰ ভাৰ্যা ধন প্ৰজাৰ দায়িত্ব সকলো ত্যাগ কৰিলে। কৃষ্ণৰ অভয় পদে পখিল শৰণ, ভগৱন্তৰ অভয় চৰণত শৰণ ধৰ্ম গ্ৰহণ কৰিলে। আৰু কি হ'ল, মুহূৰ্তে খটাংগে পাইলা পৰম গতিক, লগে লগে পৰম গতি লাভ কৰিলে। কথাখিনি কৈ আছে শুকগুৰুৱে পৰীক্ষিত ৰজাৰ আগত, বোলে হে ৰাজন, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক, খটাংগ ৰজাৰ তুলনাত তোমাৰ হাতত বহুত দীঘলীয়া সময় আছে, 7 দিন 7 ৰাতি। সংশয়ৰ কাৰণ নাই, ভয়ৰ কাৰণ নাই। পৰীক্ষিত ৰজাক মনোবল যোগাবৰ কাৰণে, সাহস আৰু প্ৰেৰণা দিবৰ কাৰণে এই কাহিনীটো গুৰুজনাই অনুবাদ কৰিছে। আমি মৃত্যু পথৰ যাত্ৰী প্ৰভুসকল, যিমান ধনীয়েই নহওক, আপুনি যিমান শিক্ষিতই নহওক, যিমান ৰজা ঘৰীয়া ৰাজ পদবীতেই নাথাকক, যিমান ডাঙৰ পদমৰ্যাদা থকা চাকৰিয়েই নকৰক কিয়, আমি জানিব লাগিব যে আমি মৃত্যু পথৰ যাত্ৰী। অকল পৰীক্ষিত ৰজাৰে নহয় 7 দিন, আপোনাৰ মোৰ বেলিকা 7 দিনৰ ভিতৰতে যিকোনো এটা দিনত আপুনি মই নৰদেহা এৰিব লাগিব। এই যে নৰদেহা এৰিব লাগিব শুনিলেই ভয় আহে, সেই মৃত্যু ভয়ক জয় কৰিবৰ কাৰণে এই ভাগৱত ভক্তি প্ৰয়োজন। হেৰা এহি বুলি কহিলা ৰনাজু গমনি, যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি। সংসাৰ তৰণ পথ আছে সংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ খাত শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক
মহামোহ সাধে একো বিঘিনি নবাধে জাতহন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে নাহিকে সুগময়াত পৰেতি ভুৱনে। কৃষ্ণ আমাক এই অধ্যায়ত শুক মহামুনিয়ে কৈছে সংসাৰ তৰণ পথ আছে অসংখ্যাত। সংসাৰ তৰিবৰ কাৰণে বিভিন্ন জনে বা বিভিন্ন লোকে বিভিন্ন ধৰণে যাগ যজ্ঞ পূজা পাতল বলি বিধান তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ বিধি হোম আদি অনেক মায়াময় ধৰ্মৰ আশ্ৰয় লৈ আছে সংসাৰ তৰি যাবৰ কাৰণে। আৰু সেইবোৰ কৰিব যাওঁতে কি হৈছে কেতিয়াবা অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ কেতিয়াবা তাত কি হৈ যায় বিঘিনিয়ে লগ দিয়ে। যদি মন্ত্ৰ শুদ্ধ নহয় যদি উচ্চাৰণ শুদ্ধ নহয় স্পষ্ট নহয় তেনেহলে বিপৰীত ক্ৰিয়া ঘটে। এইটো বিদ্যাহুৰ বধত আপোনালোকে পাইছে। ইন্দ্ৰক বধিবৰ কাৰণে বৃত্তাসুৰে যজ্ঞ কৰিছিল। ইমান আবেগিক ইমান প্ৰাণ চঞ্চল হৈ আছে যে ইন্দ্ৰক বধে গৈ এই মুহূৰ্ততে এই আবেগত মন্ত্ৰ ডাকিছে। মন্ত্ৰটো হ'ব লাগিছিলে ইন্দ্ৰৰ শত্ৰু বাঢ়ক। ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ। বৃত্তাসুৰ বাঢ়ি গ'ল হয় এই বুলি যজ্ঞত আহুতি দিব লাগে। বৃত্তাসুৰ ইমানেই আবেগিক হ'ল ৰটোৰ কবলে ৰখি গ'ল ইন্দ্ৰ শত্ৰু বাঢ়ক। ইন্দ্ৰ বাঢ়ি গ'ল হিতে বিপৰীত হৈ গ'ল। সেইকাৰণে কৈছে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়। আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়। হৰিনামত তেনেকুৱা কোনো অসুবিধা নাই বা নাথাকে নহয়। কোনোবাই ঘোষা সুৰত গাব জানা নাই তাতো দোষ নাই। কোনোবাই প্ৰসংগ সুৰত গাব জানা নাই, কোনো বৰগীত ভাগ নিৰ্দিষ্ট ৰাগত গাব জনা নাই, কোনো অপৰাধ নাই। কেৱল কি লাগে ভক্তজনক ভাবক ভাই অভজ ভগৱন্ত ভক্তি ভাবে। কি লাগে ভক্তজনক কেৱল ভক্তিযুক্ত ভাৱনা। যাৰ হৃদয়ত ভক্তিযুক্ত ভাৱনা আছে তেওঁ নিৰ্দিষ্ট ৰাগত যদি বৰগীতটো গাবও জনা নাই, নিৰ্দিষ্ট সুৰত ঘোষা ফাঁকি গাবও জনা নাই, তাত কোনো দায়দোষ ভগৱানে নধৰে। কৃষ্ণ ৰাম হৰি বিষ্ণু ভগৱন্তৰ নাম ললেই হ'ল। নামৰ ইমান মহিমা কলি যুগত যে ৰাম কৃষ্ণৰ অনবৰতে নিৰন্তৰ ভাৱনাত লৈ আছে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে
হৰিহে ন ইটো দুগুটি অক্ষৰ জিহ্বা অগ্ৰে থাকে যাৰ গংগা গয়া কাশী প্ৰয়াগ তীৰ্থ যাইবা কন লাগে তাৰ অৰা দোহাৰি দিয়ক যাইবা ক আপোনাক সবেও আমাৰ লগত সহযোগ কৰি যাব ভাল লাগিব আৰু মনোযোগ বাঢ়ে পাঠক বক্তাৰ সতে শ্ৰোতাই যেতিয়া শ্ৰৱণৰ বাহিৰেও মাজে মাজে ৰাম কৃষ্ণ হৰি বিষ্ণু স্মৰণ কৰি যায় পাঠভাগ আৰু ৰসতীৰ্ণ হৈ আগবাঢ়ি গৈ থাকে আৰু মনোযোগ শ্ৰোতাৰ মনোযোগ বৃদ্ধি হয় মনটো ফালৰি কাটি নাযায় কলিত নামেই শ্ৰেষ্ঠ এই নামত কোনো বিঘিনি আহিব নোৱাৰে কৈছে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে এয়া কৃষ্ণক আৰাধনা হৈ আছে এতিয়া মহামুখ্য সাধে একো বিঘিনি নবাধে কোনো বিঘিনিয়ে আমাক এই মুহূৰ্তত ঈশ্বৰৰ গুণানুকীৰ্তন কৰাৰ পৰা বাধা দিব নোৱাৰে এই মুহূৰ্তত কোনো বিঘিনি আহিব নোৱাৰে এয়া শ্ৰৱণ কীৰ্তনৰ মহিমা এই মহিমাটো আমাক গুৰুজনাই বহি থাকোতেই ল'ব দিছে সাক্ষাতে লৈও ক ইহাৰ প্ৰমাণ আমাৰ দেহতেই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ দম্ভ দস্য কচুত কপটতা নিন্দা ঘৃণা এইবোৰ বেলেগত নাই আমাৰ দেহতে আছে তৎসত্ত্বেও এই পবিত্ৰ মুহূৰ্তত এই ৰিপুসমূহে আমাক আক্ৰমণ কৰিব পৰা নাই বা নোৱাৰে আই বাপ ডেকা ডেকেৰী একেলগেই বহি ভাগৱত আমি শ্ৰৱণ কীৰ্তন কৰি আছো তৎসত্ত্বেও আমাৰ নৰদেহাত কোনো ভাৱনাই কোনো বৈষয়িক চিন্তনে আমাৰ শৰীৰত মনত ভাৱনাত ক্ৰিয়া কৰা নাই আমি এক আত্মিক সুখত এক আত্মাবোধত সমস্ত আত্মা আমি এই মুহূৰ্তত এক চিন্তনত জড়িত হৈ আছো এটা চিন্তন এই কোণাটোত কথা নাপাতিবছো মই আই বাপসকলক সেৱা ধৰিছো আমাৰ আউল লাগে কথাখিনি প্ৰকাশ কৰাত নামঘৰৰ পূব দক্ষিণ কোণত কথাখিনি নাপাতিব অলপ ভৰালিত হৈ আছে এই দুটা খুঁটাৰ এটা থাক আমাৰ শিশুসকলৰ কাৰণে এনেকুৱা সংৰক্ষণ হ'ব লাগে যে আন তাত কোনো নবহে আমি সেৱা জনাম আগলৈ তেওঁলোকৰ কাৰণে এটা নিৰ্দিষ্ট ঠাই পৰৱৰ্তী ভাগৱতত সংৰক্ষণ হ'ব লাগিব তেওঁলোকক আদৰি আনিব লাগিব তেওঁলোক যদি ভাল মানুহ হ'ব লাগে কাইলৈ পৰহিলৈ তেওঁলোক দেশৰ স্বনামধন্য বৰেণ্য ব্যক্তি হ'ব লাগে তেওঁলোকক এতিয়াৰ পৰাই আমি আদৰ মৰম স্নেহ শ্ৰদ্ধা কৰিব লাগিব সিহঁতৰ কোমল মগজুত লাগি যাব লাগিব তেওঁলোকৰ যিমান ডাঙৰ মানুহ হওক শেষত এদিন মনত পৰিব যে দানি গাঁৱৰ ৰাইজে আমি শিশু হৈ থাকোতে আমাক আগত বহুৱাই দিছিল সেই কথাটোৱে আমাৰ মইনাসকলক বহুত ওপৰলৈ চিন্তনটো বহুত ওপৰলৈ লৈ যাব আমি সুবিধাটো দিয়া নাই কাৰণে সিহঁতে বাটত ঘৰত থকাৰ দৰে স্কুলত লেজাৰ টাইমৰ দৰে খেলি আছে দেখিছেনে এতিয়া চাওক আনাৰ কাৰণে মইনাসকলটো আপত্তি কৰা নাই নাযাও নথও কোৱা নাই ইমান ধুনীয়াকৈ আহি আমাৰ মইনাসকল ইমান ধুনীয়াকৈ বহিছে আমি ইয়াতেই গঢ়িব লাগিব তেওঁলোকৰ
নৈতিক চৰিত্ৰ আমাৰ ঘৰখন আৰু নামঘৰত গঠন হ'ব, সাধু সমাজত গঠন হ'ব। ঈশ্বৰ চিন্তন আমাৰ ঘৰখন আৰু নামঘৰত আৰম্ভ হ'ব। তেওঁলোকৰ জীৱনত জ্যেষ্ঠজনক মান্যতা, শ্ৰেষ্ঠজনক মান্যতা, এই নামঘৰত যাত্ৰাটো তেওঁলোকৰ জীৱনত আৰম্ভ হ'ব। উচ্চ চিন্তাধাৰী হ'বৰ কাৰণে এই নামঘৰতে তেওঁলোকৰ আৰম্ভ হ'ব। আধ্যাত্মিক শিক্ষাৰ অংকুৰণ, অধ্যাত্ম বিদ্যাৰ অংকুৰণ এই নামঘৰতেই তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ব। তাৰ কাৰণে আপোনাৰ মোৰ জ্যেষ্ঠসকলৰ, অভিভাৱকসকলৰ গুৰু দায়িত্ব আছে। বাহিৰত এনেই থকাৰ কাৰণে এটা ধমকি মাৰাতে আমাৰ দায়িত্ব নহয়, তাতেই আমাৰ কৰ্তব্য শেষ হৈ নাযায়। আমি তেওঁলোকক আদৰি আনি নিৰ্দিষ্ট সংৰক্ষিত ঠাইত বহাব লাগিব, যি কথা তেওঁলোকৰ জীৱনত স্মৃতিত ৰখি যাব আৰু আপোনালোকক সদায় চেলুট দিব, স্মৰণ কৰিব, সেৱা জনাব। আমাক ককাসকলে, আমাক বৰদেউতাসকলে, আমাক বৰমাই, আমাক বৰ্তাই, আমাক খুৰাই, আমাক দাদাই নামঘৰত আগত বহুৱাই দিছিল ভাগৱতৰ। এই কথাটোৱে তেওঁলোকৰ জীৱনত বহুত উচ্চ চিন্তাৰ অধিকাৰী কৰি তুলিব। গুৰু দায়িত্ব আছে আমাৰ। বাবা মাইনা, তোমালোকে বহি আমনি পাবা নেকি? ধুনীয়াকে বহি থাকিবানে? বঢ়িয়া। কথা নাপাতিবা, ঠিক আছে? কৃষ্ণ কথা ধুনীয়াকে শুনিবা দেই। মই তোমালোকৰ কাৰণে 10 মিনিট অলপ পিছত তোমালোকৰ কাৰণে সুকীয়াকে 10 মিনিট কেৱল তোমালোকৰ কাৰণে কম, হ'ব? এতিয়া তোমালোকে ধুনীয়াকে এটা ভাল ল'ৰা, এজনী ভাল ছোৱালী হৈ ধুনীয়াকে বহি থাকিবা দেই। কৃষ্ণ রাম পূর্বত ব্রহ্মায়ে এক শ্রীতে তিনি বার বেদত বিচারি মানে পাইলা শ্রবণ কীর্তন মাত্র সুগম ভকতি অল্পতে উপজে গোবিন্দত প্রেম রতি হেন জানি মহাযত্নে কৃষ্ণ সর্বথা শ্রবণ কীর্তন করা ত্যাজিয়ান কথা শুদ্ধ হইবা এতে কেতিয়াও জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে। 2 অধ্যায়ৰ কথা গৈলৈ সিমানে সুকমুনি কহন্তৰা জাত বিদ্ৰমানে।
কৃষ্ণ হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। কৃষ্ণ কথা আমি কেনেকে শুনিব লাগে এই মুহূৰ্তত আন কথা ত্যাগ কৰি কৃষ্ণ কথা শুনিব লাগে। শুদ্ধ হইবা এতেকে তেজিব মায়া জালে, তেতিয়া আমি শুদ্ধ হ'ব পাৰিম। তেতিয়াহে আমাক মায়া জালে অলপ অলপকৈ এৰা দিব। কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে, অল্পকাল মানে খুব কম সোনকালে কম সময়ৰ ভিতৰত ভগৱন্ত গোসাঁইৰ আমি কি পাম? প্ৰসাদ, কৃপাৰ পাত্ৰ হ'ব পাৰিম। হে ৰাম জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। কলে যিয়ে কলি যুগত ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰে সেই সকলক মহামুনি ব্যাসদেৱে অৰ্থাৎ আপোনাসৱক শুক গুৰুৱে জ্ঞানী মনুষ্য বুলি সিদ্ধান্ত দিছে। জ্ঞানী মনুষ্যহে ভাগৱত শুনিব পাৰে, সকলোৱে শুনিব নোৱাৰে। আমাৰ কথা নহয়, মহাপুৰুষৰ টিকা ভাষ্য। জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। অৰ্থাৎ যিয়ে শ্ৰৱণ কীৰ্তন কৰে তেখেতসকলক জ্ঞানী মনুষ্য বুলি ব্যাসদেৱে শুকদেৱে সিদ্ধান্ত দিছে। আপোনাসৱ জ্ঞানী মনুষ্য, আপোনাসৱ জ্যেষ্ঠ, আপোনাসৱ শ্ৰেষ্ঠ। আপোনাসৱক আমি সেৱা জনাইছো, ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। কলি যুগত সকলোৱে ভাগৱত শুনাৰ ভাগ্য নাই। কোনে শুনিব পাৰে? যিজন পৰম ভাগ্যৱান, সৌভাগ্যৱান জনেহে ভাগৱত শুনিব পাৰে। ধনৰ বলত, শিক্ষাৰ বলত, ঐশ্বৰ্য বিভূতিৰ বলত, মান সন্মানৰ বলত ভাগৱত শুনিব নোৱাৰে। পৰম সৌভাগ্যৱান জনে, যাৰ হৃদয়ত শ্ৰদ্ধা আছে, ভকতি আছে, তেওঁ ধনী নে দুখীয়া, তেওঁ পণ্ডিত নে মূৰ্খ, তেওঁ ক'লা নে বগা, তেওঁ শিক্ষিত নে অশিক্ষিত, এইটো বিচাৰ নাই। ভকতিত সকলো আত্মা সমান, এক। আত্মাৰ কোনো ক'লা বগা নাই, আত্মাৰ কোনো ধনী দুখীয়া নাই, আত্মাৰ কোনো পণ্ডিত মূৰ্খ নাই, আত্মাৰ কোনো ৰজাঘৰীয়া প্ৰজাঘৰীয়া নাই, আত্মাৰ কোনো মতা মাইকী নাই। সেইকাৰণে ইয়াত বোলা হৰি হৰি হৌ ক পুৰুষ উদ্ধাৰ। পুৰুষ মানে জীৱ, জীৱৰ কোনো মতা মাইকী নাই। মতা মাইকী কাৰ থাকে? লিংগ দেহৰ, দেহটোৰহে মতা মাইকী আছে, আত্মাৰ নাই। দেহটোৰ মৃত্যু আছে। পঞ্চভূতি মহাদেহ নৰদেহ, পঞ্চ মহাভূতত এদিন বিলীন হৈ যাব। ক্ষিতি অপ টেৰেছ মৰুদ্বম, ই বিলীন হৈ যাব। আত্মা অমৰ। শুক গুৰুৱে কৈ আছে, হে পৰীক্ষিত, হে ৰাজন,
আত্মা অভেদ, আত্মা সমান পৰম ঈশ্বৰৰ পৰা আমি বা জয় অহা অগ্নিস্ফুলিংগৰ দৰে একো একো স্ফুলিংগ সদৃশ আত্মা, আমি পৰমাত্মাৰ অংশ বিশেষ। সেইকাৰণে আমি আত্মিক দৃষ্টিৰে সকলোকে সেৱা জনাব লাগে। উচ্চ নিচ ভেদাভেদ পৰিহাৰ কৰি জাত্যাভিমান ত্যাগ কৰি মই কোচ তই কলিতা এই ভাৱনা এৰি, মই শূদ্ৰ তই ব্ৰাহ্মণ এই ভাৱনা এৰি, মই কৈৱৰ্ত তই বনিয়া এই ভাৱনা এৰি আমি ঈশ্বৰৰ অংশ বিশেষ আত্মা। আমি ঈশ্বৰৰ ঘৰলৈ আকৌ সকলোৱে এদিন যাব লাগিব। এই আত্মিক জ্ঞানেৰে বৈষ্ণৱ জ্ঞানেৰে আমি জীয়াই থকা কেইদিন এইদৰে ভক্তিৰ মাধ্যমত থাকি যাৰ যি দায়িত্ব কৰ্তব্য মায়াময় সংসাৰখনত, সেই দায়িত্ব কৰ্তব্য নিয়াৰিকৈ পালন কৰি আমি জীৱন নিৰ্বাহ কৰিব লাগিব। কৈছে বোলে কৃষ্ণৰ পৰম পদ পাইবা অল্প, তেতিয়া আমি ভগৱন্তৰ চৰণৰ কৃপা ধন্য হৈ যাব পাৰিম। হেন জানি যেন ফল পাৱই হবে দেৱতাক যজি, লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি। সমস্ত দেৱতাক ভজনা কৰি যি ফল প্ৰাপ্তি হয় বা হ'ব, এজন কৃষ্ণ গোসাঁই মাধৱক ভজি ত্ৰিদশ কৌটি দেৱতাক ভজনাৰ ফল এজন গোসাঁইক ভজনা কৰিয়ে সম্ভৱ প্ৰাপ্ত হয়। এয়া ভাগৱতৰ সিদ্ধান্ত প্ৰভুসকল। তেনেহলে আৰু ত্ৰিদশ কোটি ইমান কষ্ট কৰাৰ প্ৰয়োজন না। হে ৰাম জ্ঞানীকে সেৱয়ান দেৱতাসকল, যেন পুত্ৰ ভাৰ্যাৰ জনে তুচ্ছ ফল। ৰাম যেন ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণ কৰা ৰাধি কৰে শ্ৰৱণ কীৰ্তন। ঐ ৰাম আটায়ে পাথৰ সুৰত ৰাম বোলক। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ও ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। হে ৰামে সিমানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আর কর্ম হবে ব্যর্থ হরি বিমুখর। রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম সকলোৱে সুৰটো কৰ জানেনে নামনি অসমৰ শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বংশী গৰাই দিম ঘৰতে বজাবা এই সুৰটোৰ মহিমাটো হৈছে উজনিৰ পৰা নামনিলৈকে এই সুৰটো গাব পাৰে আচৰিত মহিমা এই সুৰটো আপোনালোকে ধুনীয়া সুৰত ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম সুৰত দুটা পদত গাব আমি কৃষ্ণ শ্ৰদ্ধাৰ বাপাই সমস্ত আমাৰ শুনন্তে উপজয় জ্ঞান শুদ্ধ হুৱে মতি ইহ পৰলোকৰ সুখত বীৰ কতি ঐৰা ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম মাইকত নালাগে ৰাইজে ধৰিছে নে নাই গম পোৱা নাই আমি দুজনে মাইকত ধুনীয়াকে ধৰিব দেই হে ৰাম মুখ্যতৈ অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথা নকৰে কোনে ৰতি ঐ ৰাম ৰাম কৃষ্ণ ও ৰাম কৃষ্ণ অভিষ্ট লাভৰ উপায় এ ৰাম হেন শুনি সুতত নাৱন্ত আউৰ কিবা শুকত নৃপতি পুছিলন্ত ঐ ৰাম ৰাম কৃষ্ণ ও এ ৰাম শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈল সম্বাদক হিউ নিৰন্তৰ ঐ ৰাম ৰাম কৃষ্ণ ও ৰাম কৃষ্ণ
ৰাম ক্ষণি কোনো শুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ ঐ ৰাম ৰাম কৃষ্ণ ও ৰাম কৃষ্ণ এয়া হৰিনামৰ প্ৰেম অমৃতৰ নদী বৈ আছে আমি যদি বিচাৰি ফুৰো হৰিনামৰ প্ৰেম অমৃত নদীখন ক'ত কৃষ্ণ ইয়াতে সেইকাৰণে মহাপুৰুষে কৈছে বিদুৰ তীৰ্থক লাগি নকৰা যতন বহু দূৰৰ তীৰ্থলে যতন কৰিব বাধা কৰিছে ইয়াতেই আমি সেই তীৰ্থৰ ফল সেই আমি তীৰ্থ স্নানৰ ফল তীৰ্থ ভ্ৰমণৰ ফল তীৰ্থ দৰ্শনৰ ফল ইয়াতে পাম বুলি মহাপুৰুষে সিদ্ধান্ত দিছে মই বাহিৰত থকা কথাটো নাজানো বাহিৰৰ সকলে কি কৰিছে ৰাম ডাকিছে নে নাই গম পোৱা নাই নামঘৰৰ ভিতৰত থকা আই বাপ ডেকা ডেকেৰী মইনা মইনী সকলে নাম ডাকিছে নে বেয়া লাগিছে নেকি আইসকলৰ ইমান ধুনীয়াকে ডাকিছে আপোনালোকে ৰাম নাম এই ৰাম নামে নিজৰ ভাগ্য সলনি কৰি দিব পাৰে কোনোবা দুৰ্ভাগ্যৱান যদি সাধু সংগলৈ আহি এই নাম এবাৰ সাধু সংগত সকলো ভকতৰ লগত বহি থাকি একেলগে ৰাম কৃষ্ণ হৰি বুলিব পাৰে তেওঁৰ সৌভাগ্যক নিমন্ত্ৰণ কৰিব পাৰে তেওঁ আছিল দুৰ্ভাগ্য ব্যক্তি দুৰ্ভাগ্য এৰি সৌভাগ্যই লগ দিয়ে আমি ঘৰত নাম লোৱা ৰাম কৃষ্ণ হৰি নাম লোৱা হেয়া এটা বেলেগ ক্ৰিয়া আৰু সাধু সংগত এইদৰে একেলগে হাজাৰ মানুহ বহি 100 200 500 600 মানুহ একেলগে বহি এবাৰ সমস্বৰে একেলগে ৰাম একেলগে হৰি একেলগে কৃষ্ণ এয়া সৌভাগ্যৱান জনেহে ডাকিব পাৰে যাৰ ভাগ্য নাই এয়া ভাগ্যহীন নৰৰ এয়া সম্ভৱ নহয় আপোনা সব পৰম সৌভাগ্যৱান জীৱ আপোনা সবৰ চৰণত পুনঃ পুনঃ শতকোটি সেৱা নিবেদন কৰিছো আৰু এবাৰ আমি আটায়ে ডাকিম হে ৰাম ক্ষণি কোনো শুনে কৃষ্ণ হেন জানি কৃষ্ণ কথা সংসাৰতে হাৰ কহিও কহৌক আয়ু হামফলয়া আমাৰ ৰাম ৰাম কৃষ্ণ ও ৰাম কৃষ্ণ ৰাম যাৰ কৰ্ণ পথ কন গৈল দামো দৰ হে ৰাম কুকুৰ সদৃশ সিটো নিৰ্দয় পামৰ
ৰাম কৃষ্ণ ও ৰাম কৃষ্ণ ৰাম ৰাম ও হৰি ৰাম 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 কৃষ্ণ আমাক গুৰুজনাই ক'লে ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ 100 বছৰ আয়ুসৰ ভিতৰত এখনতেকো যিয়ে নামঘৰলৈ আহিব পৰা নাই কৃষ্ণ কথা এইদৰে সাধু সংগত বহি বোলে মই ডাঙৰ মানুহ মই পদমৰ্যাদাত চাকৰি কৰা মানুহ মই ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ ইত্যাদি ইত্যাদি বিশেষণ থকা মানুহ এইবোৰ হোজা হালুৱাই ভকতৰ লগত বহি কৃষ্ণ কথা শুনিম নেকি ভাবিব পাৰে কোনোবাই শাস্ত্ৰই আত্মিক জ্ঞানেৰেহে কথাখিনি কৈ আছে জাগতিক পদমৰ্যাদাৰে কথাখিনি কোৱা নাই কাৰণ আমি আত্মা হিচাপে সকলো এক আত্মা হিচাপে আমি সকলো সমান যদি কোনোবাই পদমৰ্যাদাত অহংকাৰত থাকি নামঘৰলৈ অহা নাই খন্তেক কৃষ্ণ কথা শুনা নাই সেইজনক কৈছে ব্যৰ্থে আয়ু হৰে সূৰ্যে সিটো মনুষ্যৰ তেওঁৰ আয়ুসখিনি সূৰ্যৰ দিন ৰাতি গতিৰ ফলত আমাৰো আয়ুসখিনি আজিকালি পৰহিকে বিফলে গৈ আছে সৌনক ঋষিয়ে নৈমিষাৰণ্যত কৈছে হে গুৰুদেৱ উগ্ৰশ্ৰবাহুতক কৈছে এই মুহূৰ্তত আমাক আৰু বেলেগ কথা নালাগে হে গুৰুদেৱ আমাক কৃষ্ণ কথা কৃষ্ণ চৰিত্ৰ অমৃত পান কৰাওক ভগৱন্তৰ গুণ যশ লীলা চৰিত্ৰ আমাক পান কৰাওক হে গুৰুদেৱ ভগৱন্তৰ লীলা মাধুৰ্য আমাক পান কৰাওক আহ্বান দিছে কাৰণ ভগৱন্তৰ গুণানুকীৰ্তন নকৰিলে কি হয় লগে লগে কৈছে যাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ সিটো নিৰ্দয় পামৰ ঈশ্বৰৰ কথা যিখন কাণেৰে জীৱনত সোমোৱা নাই সেইজনক কি বুলি কৈছে কুকুৰৰ লগত উদাহৰণ দিছে আপোনাক সবক নহয় দেই প্ৰভুসকল নামঘৰত অহা সকলক নহয় দেই কৃষ্ণ কথা শুনা সকলক নহয় যিয়ে জীৱনত কোনো কালে কোনোদিনে নামঘৰলৈ আহি পোৱা নাই কৃষ্ণ কথা শুনি পোৱা নাই গুৰু ভকতক ৰাইজক মানুহক ঈশ্বৰক সেৱা ভাগ জনাই পোৱা নাই সেইজনক কৈছে আৰু তিনিটা দিছে চাৰিটা উদাহৰণ দিছে আৰু কাৰ লগত দিছে হে ৰাম বিষ্ঠামূত্ৰ ভুঞ্জে যেন অধম কৰে উতে যেন কন্ত কক সুবায়াতি মৰে শুকৰ মানে গাহৰি সেইজনক আৰু কাৰ লগত তুলনা কৰিছে গাহৰিৰ হতে সেইজনক আৰু কাৰ লগত তুলনা কৰিছে উটৰ হতে সেইজনক আৰু কাৰ লগত তুলনা কৰিছে ও যেন গাধে ব্যৰ্থে মাত্ৰ
বহিমৰে ভাৰ হিচাৰি গোটা পশু পতন্তৰ তাৰ আমি আটায়ে বুজি পালো চাৰিটা ইতৰ প্ৰাণীৰ সতে চাৰিটা ইতৰ প্ৰাণীৰ যি জীৱন শৈলী চাৰিটা ইতৰ প্ৰাণীৰ জীৱন নিৰ্বাহৰ যি প্ৰক্ৰিয়া এই চাৰিটা ইতৰ প্ৰাণীৰ লগত নামঘৰলৈ কোনো কালে কোনোদিনে নহা শ্ৰৱণ কীৰ্তন কৰি নোপোৱা সাধু সংগক সেৱা ভক্তি শ্ৰদ্ধা জনাই নোপোৱা সেইগৰাকী আৰু এই চাৰিটা ইতৰ প্ৰাণী একেই বুলি কৈছে উদাহৰণ দিছে ভয় খাব নালাগে আপোনালোক গখাস্তই কোৱা নাই দেই সেইটো বেলেগ এটোৰ পৰা আমি শিক্ষাটো পাব পাৰো যদি কেতিয়াবা ভাগৱতলৈ আহিব মন নাযায় এই পদটো সেইদিনা মনত পেলালেই হ'ল আৰু কৃষ্ণ অপৰাধ বিনাশন কেতিয়াবা আমাৰ বৈষয়িক চিন্তাত ভাগৱতলৈ আহিবলৈ মন নাযায় নহয় হ'ব দে আৰু কিমান যাম আমি যাব ইচ্ছা কৰিলেও আকৌ লগৰ মায়াদেৱী আছেই মায়াদেৱীয়ে বাধা কৰে আইসকলে হ'ব দিয়ক কিমান আৰু যায় ভাগৱতলৈ হ'ব দিয়ক কিমান আৰু চুৰিয়া চেলেং কিমান ধুম আমনি লাগি গৈছে আৰু ভাগৱতত যাই যোৱা চুৰিয়া চেলেং ধোঁতে ধোঁতে দে পিছে মোৰো মায়াৰ শক্তিটো লগে লগে আহি গ'ল দুৰন্ত শক্তি মায়াৰ শক্তি দুৰন্ত সেইকাৰণে প্ৰভুসকলে অনবৰতে মায়া শক্তিৰ লগত মানি নাথাকিব দেই যিমানে মানে সিমানে মায়া শক্তিয়ে আক্ৰমণ কৰিব আৰু এইমুখী হ'বলৈ বাদ দিব এদিন মায়াত আমি আছো মায়াতেই থাকিব লাগিব কিন্তু মায়াত পতিত হ'ব নালাগে এইদৰে আমাক কৈছে হে ৰাম নপাতয় কান যিটো কৃষ্ণৰ কথা ভৈলা দুই কৰ্ণ তাৰ দুই গাত হৰি গুণ নগাই কৰে আনখে ব্যাখ্যান জানা জিহা হইল তাৰ বেংগৰ সমান ৰাম যাৰ শিৰে নকৰে কৃষ্ণক ন মস্কাৰ কীৰ্তি যুগ যুগুত মাথা ভাৰ ভৈ লতাৰ কৈছে
যাৰ জীৱনত এই দুখন কাণে কৃষ্ণ কথা শুনি পোৱা নাই, কথা শুনিছে, কি শুনিছে? অশ্ৰাব্য, অশালীন, পৰচৰ্চা, পৰনিন্দা, তুতকীয়া কথা, অপ্ৰয়োজনীয় কথা, গ্ৰাম্য কথা, বিষয়ৰ কথা, কৃষ্ণ কথা শুনা নাই। তেনেহ'লে আমি কাণ দুখন এনেই ভাৰ বহন কৰি থাকিলোঁ, সাৰ্থক, কাণৰ জন্ম সাৰ্থক নহ'ল। আমি বোবা নহয় কাৰণেই, ভালকে জনম পালোঁ কাৰণেই পৰচৰ্চা, পৰনিন্দা, কুৎসা ৰচনা কৰি গাই বাই থাকোঁ, ক'লা বগা বিচাৰ কৰি থাকোঁ, ভাল বেয়া বিচাৰ কৰি থাকোঁ, যিখন মুখেৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰি পোৱা নাই কেতিয়াও। তেওঁ ভেকুলীৰ জিভা লাভ কৰিলে বুলি কৈছে। আমাৰ জিভা পোনে পোনে, ভেকুলীৰ জিভা ওলোটা। দেখাত মানুহৰ জনম পালোঁ, কিন্তু ভেকুলীৰ জিভাডাল লৈহে জনম পালোঁ। ভেকুলীয়ে যেনেকে তুৰতুৰাই থাকে, আমিও অবাবত তুৰতুৰাই থাকোঁ, পৰচৰ্চা, পৰনিন্দা গাই বাই কেৱল পুৱা শুই উঠাৰ পৰা নিশা হোৱালৈকে লগ পালেতো পৰচৰ্চা, পৰনিন্দা গাঁৱে। আজিকালি ফোনতো ইজনীয়ে সিজনীয়ে গায়, অমুকি নহয় বাইদেউ, তমুকি নহয়। এতিয়া ফোনটোতো পৰচৰ্চা, পৰনিন্দা আৰম্ভ হৈ গৈছে, কাৰণ বাইদেউক লগ পোৱা নাই যে। তেতিয়াহ'লে ভেকুলীৰ জিভা এডালৰ গৰাকী হৈ থাকিলোঁ, কৃষ্ণ অপৰাধ বিনাশন। শাস্ত্ৰই কৈছে দেই, আমি আওৰাইহে আছোঁ। আমি জীৱশ্ৰেষ্ঠ মানৱ, জীৱশ্ৰেষ্ঠ মানৱ হৈ আমি আৰু ইতৰ প্ৰাণীৰ গুণলৈ নামি যাব নালাগে, সেই তত্ত্বটো কৈছে। আমি নাম ল'ব লাগে, নাম গাব লাগে, জগত উপকাৰী কথা ক'ব লাগে, মানৱ উত্তৰণৰ কথা ক'ব লাগে, সমাজখন আগবাঢ়ি যোৱাৰ কথা ক'ব লাগে। আমি কেতিয়াও অধোগামী কথা ক'ব নালাগে। তাৰপিছত ক'লে বোলে জাৰশিৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰৱ হৈল তাৰ। এই শিৰ ভাগে যিজনে ঈশ্বৰক, ভকতক, ৰাইজক, মানুহক সেৱা কৰি পোৱা নাই, দামী কোনোবাই টকা পইচা আছে কাৰণে চাহাবী টুপি ব্যৱহাৰ কৰি থাকে বহুতে, সোণৰ মণিক খচিত কৰা, মুকুতা খচিত কৰা পিন্ধিব পাৰে, পাৰিলেও তেওঁ কি হয়? কিৰীতি যুগুত মাথা ভাৰৱ হৈলা তাৰ। তেওঁ এখন প্ৰকাণ্ড ভাৰহে বহন কৰি আছে, লাভালাভ একো নহ'ল। তাৰপিছত কৃষ্ণ কৃষ্ণৰ নকৰে কৰ্ম, যিটো হস্ত দুই কংকন সহিতে সিটো হব সমহুই। কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, তাৰ চক্ষু সৌম্যকে মৰাৰস্ৰকাসম। আমাক ক'লে কৃষ্ণৰ নকৰে কৰ্ম, যিটো হস্ত দুই, হস্ত মানে হাত, এই হাত দুখনেৰে যে ভগৱানৰ কৰ্ম কৰি পোৱা নাই। ভগৱানৰ কৰ্ম কাক বোলে?
ভগৱানৰ অৰ্থে যি কৰা যায় সেয়াই ভগৱানৰ কৰ্ম। আমি ভাবোঁ কেৱল নাম প্ৰসংগ কৰাহে ভগৱানৰ কৰ্ম, সেয়াও ভগৱানৰ কৰ্ম। এই যে আমাক বহিবৰ কাৰণে, আপোনালোকক বহিবৰ কাৰণে যতনাই আসন পাৰি দিছে, সেয়া আজি ঈশ্বৰৰ কৰ্ম। ৰাতিপুৱা কোনোবাই হয়তো নামঘৰ ভাগ মচিছিল, সেয়া ভগৱানৰ কৰ্ম। এয়া সুসজ্জিত কৰিছে ডেকা শক্তিসকলে, চাফ চিকুণ কৰিছে নামঘৰ ভাগি, সেয়া ঈশ্বৰৰ কৰ্ম। যিয়ে হাত দুখন কৰ্মত ব্যৱহাৰ কৰিব পাৰিছে জীৱনত, তেওঁ হাতৰ জনম সাৰ্থক। আৰু যিয়ে ভগৱানৰ নামত এই দুখন হাতেৰে কোনো কালে কোনো দিনে একো কাম কৰি পোৱা নাই, ঈশ্বৰৰ কাৰণে একোৰেই কৰা নাই, যদি হাতত তেওঁ আঙঠি পিন্ধি আছে, কংকণ অলংকাৰ পৰিধান কৰি আছে, খাৰু সোণৰ খাৰু পিন্ধি আছে, অলংকাৰ সহিতে হাত দুখন কাৰ লগত তুলনা কৰিছে? মৰা মানুহৰ হাতৰ লগত তুলনা কৰিছে। জীয়াই থাকিও মৃতকৰ লক্ষণ, মৰা মানুহৰ হাত। ঈশ্বৰৰ কৰ্ম যিদিনা আমি কৰিব পাৰিম, ঈশ্বৰৰ অৰ্থে যিদিনা আমি এই দুখন হাতেৰে কাম কৰিব পাৰিম, তেতিয়াই আমাৰ হাতৰ জনম সাৰ্থক হৈ যাব। প্ৰভুসকল, আইসকল, এই হাত দুখনৰ দুৰন্ত শক্তি আছে। জগতত যিমান অপশক্তি আছে, গোটেই অপশক্তি ক'ৰ পৰা প্ৰয়োগ হৈ আছে? এই দুখন হাতৰ পৰা। লিখিয়েই হওক, পিষ্টল টোৱাই হওক, যিয়েই নকৰক, ঘুচিয়াই হওক, পাহোৱাল ডেকাৰে হওক, এই দুখন হাতেৰে অপশক্তি প্ৰকাশ হৈ আছে। মূলত গুৰুজনাই দেখিলে এই অপশক্তিক, দুষ্কৃতিক বিনাশ কৰিবৰ প্ৰশস্ত মাৰ্গ ঈশ্বৰৰ কৰ্মত যদি এই দুখন হাত সংযোগ কৰি দিয়া যায়, দুষ্কৃতিক বিনাশ কৰি কৃষ্ণ সংস্কৃতিক এই দুখন হাতেৰে আৰম্ভ কৰিলে। আঙুলি টোৱাই দি কথা কোৱাতকৈ, বাহু আস্ফালন কৰি কথা কোৱাতকৈ, লম্ফ জম্ফ কৰি কথা কোৱাতকৈ, বিনম্ৰতাৰে কওক কৃষ্ণ। হাত দুখন জোৰ কৰি দিয়ক, কৃষ্ণ। মাৰ্জিতভাৱে কওক কৃষ্ণ। জগৰ লাগিবনে? কৰবাত কৰবাত জগৰ লাগিবনে? নালাগে। দেখিলে দুষ্কৃতিৰ ইমান অপশক্তি, দুৰন্ত শক্তি যেনেকুৱা আছে, কৃষ্ণ সংস্কৃতিৰো দুৰন্ত শক্তি এই দুখন হাততেই আছে। পৃথিৱীত সম্ভৱ হাতৰ শক্তি আৱিষ্কাৰ কৰা প্ৰথম আৱিষ্কাৰক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হ'ব। হাতৰ শক্তিক জগতত প্ৰকাশ কৰাই দিলে। এই দুখন হাতক জাগতিক কৰ্মৰ লগতে কৃষ্ণ কৰ্মত ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে জগতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সিদ্ধান্ত দিছে। গোটেই ঈশ্বৰৰ কৰ্ম আমি যেতিয়া এই দুখন হাতেৰে কৰিব পাৰিম, আমাৰ হাতৰ জন্ম কি হৈ গ'ল? সাৰ্থক, সফল হৈ গ'ল। তাৰপিছত ক'লে কৃষ্ণৰ থানক, বোলে কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, তাৰ চক্ষু সম্যকে মহিৰাৰ চকা হম। আমি আগত কৈ গ'লোঁ, উচ্চ নিজ ভেদাভেদ এইটো ভকতীয়া দৃষ্টি নহয়, আমাক আত্মিক দৃষ্টি বা বৈষ্ণৱ জ্ঞান আমাক কৰিব দিছে। উচ্চ নিজ ভেদাভেদ পৰিহাৰ কৰি আমি ঈশ্বৰৰ সন্তান, আমি ঈশ্বৰৰ এক অংশ বিশেষ আত্মা, এই জ্ঞানেৰে আমি সকলোকে দৃষ্টি নিক্ষেপ কৰি সেৱা জনাব লাগে।
তাৰ পিছত ক'লে কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষশিপা সমতাৰ দুখানি চৰণ এই ঠাইলৈ আমাক কোনে লৈ আহিছে ভৰি দুখনে হয়নে প্ৰভুসকল ভৰিয়ে লৈ আহিল কাণে শুনিলে হাতে সেৱা ললে হাতযোৰ কৰি কৃষ্ণ মুখে নাম ডাকিলে হৃদয়াত্মাত থকা চিত্তবৃত্তিয়ে বহি বহি একো নকৰাকে আনন্দ ললে ভকতিটো লভিলে এই কথাটোকে নামনি অসমৰ ভাষাত নামনি অসমৰ পণ্ডিতসকলে আমাৰ নলবাৰী ৰঙিয়াৰ পণ্ডিতসকলে বক্তাসকলে কোৱা শুনিছো বৰ ধুনীয়া এটা কথা উদাহৰণ এটা দিছে ভকতসকলে আহি ভকতি কেনেকে পাইছে মই নামনিৰ ভাষাত কৈছো দেই আমাৰ ৰঙিয়া নলবাৰীৰ ভাষাত কৈছো ওপৰৰ পৰা পৰিল বেল মানে এটা ফলৰ লগত তুলনা কৰিছে ফল ওপৰৰ পৰা ফল এটা পৰিল এজনে শুনলাক আনবাক গেল মানে এজনে শুনি আনিব গ'ল শুনাই নেগেল শুনাজন নগ'ল নুশুনাহে গেল বেল পৰা শুনিলে কিন্তু শুনাজন যোৱা নাই নুশুনাজন গ'ল আচৰিত যাৱাই নানলাক নোযোৱাহে আনলাক যোৱাজনে নানিলে নোযোৱাজনেহে আনিলে আচৰিত আনাই নাখলাক নানাহে খাক বোলে আনাজনে নাখালে নানাজনেহে খালে খোৱাই সোৱাদ নাপালাক খোৱাজনে সোৱাদটো নাপালে নোখোৱাইহে সোৱাদ পালাক এটা নামনিৰ ভাষা দেই অপৰাধ বিনাশন ওপৰৰ পৰা পৰিল বেল এজনে শুনলাক আনবাক গেল শুনি আনিব গ'ল ফলটো শুনাই নেগেল নুশুনাইহে গেল শুনিছিল কোনে কাণে কাণ গৈছে নেকি ফলটো আনিব নুশুনাই গেল ভৰিয়ে শুনিছিল নেকি বেলটো পৰা নাই ভৰিহে গেল ভৰিয়ে ফলটো বুটলি আনিছে নেকি যাৱাই নানলাক ভৰিয়ে আনা নাই বোলে নোযোৱাইহে আনলাক হাতেতো যোৱা নাই হাতে লৈ আহিল আনাই নাখলাক হাতেতো খোৱা নাই নানাহে খালাক মুখে খালে মুখেতো আনা নাই খাৱাই সোৱাদ নাপালাক দাঁতে সোৱাদ পাইছে নেকি নোখোৱাইহে সোৱাদ পালাক জিভাই এইটো আমাক ভক্তিৰ লগত তুলনা কৰিছে আমি যে ইয়াত আহিলো কৃষ্ণ কথা শুনিলো পান কৰিলো চিত্তই বহি বহি একো নকৰাকে ধৰিব পাৰিছেনে আমাৰ ভিতৰত থকা চিত্তবৃত্তিয়ে ইয়াৰ আচল ৰস পান কৰিলে ফলটো খালে এইটো ভকতিৰ অৰ্থত নামনিৰ অসমত ব্যৱহাৰ হয় আপোনালোকে অপৰাধ নধৰিব দেই মই ভকতিৰ বাহিৰত যোৱা নাই একদম ভকতিৰ ভিতৰৰ কথা তেনেকে আমাক ক'লে কৃষ্ণ পদ ভকতৰ পদৰেনো নলয়ে যিজন জীৱন্ততে হবহিতো মৃতক সমান আমি জীৱনকালত ভকতৰ পদৰেনো যদি ল'ব নোৱাৰো তেতিয়া আমাৰ জীৱন সাৰ্থক নহয় বুলি ভাগৱতে কৈছে আৰু ভকতৰ পদৰেনো যিদিনাই ল'ব পাৰিম আমাৰ জীৱন সাৰ্থক বুলি ভাগৱতে সিদ্ধান্ত দিছে তাৰ পিছত ক'লে কৃষ্ণ পদ তুলসীৰ নলৈলে ক ঘ্ৰাণ কাঢ়ন্ত নিঃশ্বাসহিত ভাতিৰ সমান ভকতিৰ এটা সুঘ্ৰাণ আছে সেই ভকতিৰ সুঘ্ৰাণ মানৱ জীৱনত যদি ল'ব পৰা নাই তেনেহলে ভাটিখানাত কমাৰশালীত তাতো শ্বাস প্ৰশ্বাস চলি আছে আমাৰ শ্বাস প্ৰশ্বাস সাৰ্থক আমি নহলো কৃষ্ণ ইৰা
কাহন্ত্ৰ নিশ্ৰাস সিটো ভাঠিৰ সমান হৰি হৰি বুলন্তেনো হিকা ইৰাম কৃষ্ণ পদ তুলসীৰ নলৈলে ক জ্ঞান কাহন্ত্ৰে নিশ্ৰাস সিটো ভাঠিৰ সমান হৰি হৰি বুলন্তেনো হিকাৰো মান চিত ব্ৰজশিলা সদৃশ যা নিবাতা ৰচিত ৰাম হেন জানি সুত পুৰি ভীমত যি কথা কহিলো সুকে ৰাজাৰ আগত কৃষ্ণ আমাক কৃপালু গুৰুজনাই পদভাঙনি কৰি ক'লে হৰি হৰি বোলন্তে নুহিকা ৰোমাঞ্চিত ব্ৰজশিলা সদৃশ জানিবা তাৰ চিত জীৱনটো নাম গাই থাকিও সাধু সংগত আহিও ভাগৱত শুনিও যদি আমাৰ হৃদয়খন ব্ৰজৰ দৰে কঠিন হৈ আছে ব্ৰজৰ দৰে শিলাময় হৃদয়ত ভকতি অংকুৰিত নহয় ভক্তি অংকুৰিত হয় উদাৰ ব্যাপক এখন হৃদয়ত ভকতিৰ বীজ অংকুৰিত হয় শুদ্ধ সত্য নিৰ্মল ধৌত পবিত্ৰ এখন হৃদয়তহে ভকতিৰ বীজ অংকুৰিত হয় ভকতৰ হৃদয় ব্ৰজৰ দৰে কঠিন হ'ব নোৱাৰিব কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰা আমাৰ হৃদয় উদাৰ হ'ব লাগিব কৃষ্ণ কথা শুনোতে 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 যাৰ অশ্ৰু নিগৰি যায় কৃষ্ণ কথা গাওঁতে 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 নিজৰ অজ্ঞাতে যাৰ চকু পানী ধাৰাসাৰ বৈ যায় শৰীৰ ৰোমাঞ্চিত হৈ যায় তেওঁ কৃষ্ণ কৃপা ধন্য হৈ যায় ভকতি প্ৰসাদ তেওঁৰ হৃদয়ত উপলব্ধ হয় তাকে গুৰুজনাই কৈছে হে ৰাম কহিও কসমস্তে শুনো তৃতীয় অধ্যায় কথা গৈলৈ
জানে ৰাম অ হৰি ৰাম ৰাম কৃষ্ণ বাপসকল আইসকল মই মইনাসকলক জোৰ কৰি নামঘৰত মাতি আনি বহাইছিলোঁ আপোনালোকে বহাই দিছিল আমাৰ আহ্বান পাই তেওঁলোকৰ কাৰণে মই 5 মিনিট সময় বিশেষভাৱে লৈছোঁ আমি মইনাসকলৰ উদ্দেশ্য